So, hello students, আশা কৰোঁ তোমালোক ভালে আছা আৰু ক্লাছবিলাক ভিডিঅ' ক্লাছবিলাক ফ'ল' কৰিছা। মোৰ এটা ছাজেশ্যন থাকিল তোমালোকৰ প্ৰতি যে পাৰিলে এখন কপিত তোমালোকে নোটটো বনাই যাবা আৰু most probably মই হয়তো কৰিবলৈ কিবা কিবি কাম দিম। চ' সেই কামবিলাক কৰিবা আৰু ৰিপৰ্ট কৰিব পাৰিছানে নাই, নোৱাৰিলে কৰিবা। অ'কে, চ' আমি ভেক্টৰ পঢ়ি আছিলোঁ, তাৰে অকণমান আগবঢ়াই দিওঁ। আমি ভেক্টৰ এডিশ্যন পঢ়িছিলোঁ। আজি আমি চাওঁ ভেক্টৰ ছাবট্ৰেকশ্যন কেনেকৈ কৰে। অ'কে, চ' ভেক্টৰ এডিশ্যনৰ কাৰণে আমাৰ তিনিটা ল পাইছিলোঁ আমি, ট্ৰায়েংগল ল, পেৰালেলগ্ৰাম ল আৰু পলিগন ল। চ' সেই লকেইটা ফ'ল' কৰি আমি ভেক্টৰ এড কৰিব লাগে। তেনেকৈ ভেক্টৰ ছাবট্ৰেকশ্যন মানে বিয়োগ, এটা ভেক্টৰৰ পৰা আনটা ভেক্টৰ বিয়োগ কেনেকৈ কৰিব লাগে। চ' ভেক্টৰ ছাবট্ৰেকশ্যনৰ কাৰণে তেনেকুৱা কোনো স্পেচিয়েল ল নাই। চ' আমি কি কৰিব লাগিব, ভেক্টৰ এডিশ্যনৰ সহায়ত আমি ভেক্টৰ ছাবট্ৰেকশ্যন কৰিব লাগিব। কেনেকৈ কৰে তাকে চাওঁ। ছাপ'জ আমাৰ ভেক্টৰ এ আছে এনেকুৱাকৈ, এইটো ভেক্টৰ এ, ভেক্টৰ বি আছে এনেকুৱাকৈ, এইটো ভেক্টৰ বি, সিহঁতৰ মাজৰ এংগলটো থিটা দিয়া আছে। ভেক্টৰ ছাবট্ৰেকশ্যন। চ' আমি উলিয়াব লাগে ভেক্টৰ এ মাইনাছ ভেক্টৰ বি। চ' এৰ পৰা বি মাইনাছ কৰি যিটো পাম আমি সেইটো আৰ ভেক্টৰ বুলি ক'লোঁ, ৰিজাল্টেণ্ট। অ'কে, এতিয়া মই অলৰেডি কৈছিলোঁ যে ছাবট্ৰেকশ্যনৰ কাৰণে তেনেকুৱা কোনো ল নাই, আমি এডিশ্যনৰ হেল্পত ছাবট্ৰেকশ্যন কৰিব লাগিব। চ' কেনেকৈ কৰে আমি চাইছোঁ। এই ইকুৱেশ্যনটো আমি এনেকৈ লিখিব পাৰোঁ যে ভেক্টৰ এ প্লাছ ভেক্টৰ মাইনাছ বি লিখিব নোৱাৰোঁনে, এনেকৈ প্লাছ মাইনাছ বি মাইনাছে হ'ব। অ'কে, এনেকৈ আমি লিখিব পাৰোঁ। এতিয়া ইয়াৰ মিনিংটো কি হৈ গ'ল, চেঞ্জ হৈ গ'ল কমপ্লিটলি। চাওঁ, এৰ পৰা বি মাইনাছ কৰা আৰু এৰ লগত ভেক্টৰ বি এড কৰা একেই কথা, কাৰণ ইকুৱেশ্যন দুটাৰ পৰা আমি দেখিছোঁ এ মাইনাছ বি আৰু এ প্লাছ মাইনাছ বি একেটাই হয়। গতিকে আমি কি কৰিব লাগিব, এৰ লগত ভেক্টৰ মাইনাছ বি এড কৰিব লাগিব। অ'কে, এড কৰিবলৈ আমি জানো অলৰেডি লবিলাক জানো। অ'কে, আমি পেৰালেলগ্ৰাম ইউজ কৰিম এড কৰিবলৈ। এতিয়া আমাক কি লাগিব, এ আৰু ভেক্টৰ মাইনাছ বি। এ ভেক্টৰ আমাক দিয়া আছে আমি জানো, কিন্তু ভেক্টৰ বিহে আমাক দিয়া আছে, মাইনাছ বি ভেক্টৰ দিয়া নাই। চ' মাইনাছ বি ভেক্টৰ কোনটো হ'ব, আমি যিটো নিগেটিভ ভেক্টৰ পঢ়িছিলোঁ, মাইনাছ বি ভেক্টৰ হ'ব এইটো, যে ছেইম মেগনিটিউডৰ বিৰ সমান লেংথৰ এটা ভেক্টৰ বা ডাইৰেকশ্যনটো অপজিট, বিৰ অপজিট হ'ব। চ' এইটো হ'ব মাইনাছ বি ভেক্টৰ। অ'কে, চ' এতিয়া আমি কি কৰিব লাগে যে এ আৰু মাইনাছ বি এড কৰিব লাগে। চ' দুটা ভেক্টৰ এ আছে আৰু মাইনাছ বি আছে, আমি এড কৰিব লাগে। চ' আমি তাৰ কাৰণে কি কৰিম, পেৰালেলগ্ৰামটো কমপ্লিট কৰিম। পেৰালেলগ্ৰামটো কমপ্লিট কৰিলোঁ। অ'কে, এইটো হ'ব আমাৰ ৰিজাল্টেণ্টটো, মানে আৰ ভেক্টৰ হ'ব। অ'কে, এইটো হ'ব আমাৰ আৰ ভেক্টৰ একৰ্ডিং টু পেৰালেলগ্ৰাম ল ভেক্টৰ এডিশ্যন। অলৰাইট, এতিয়া আমি এটা কথা আমি জানো যে ভেক্টৰ এৰ মেগনিটিউড এ আৰু ভেক্টৰ বিৰ মেগনিটিউড আৰু ভেক্টৰ মাইনাছ বিৰ মেগনিটিউড একেটাই, আৰু সেইটো হ'ব বি, হয়নে নহয় বাৰু? কাৰণ আমি ভেক্টৰ বি আৰু ভেক্টৰ মাইনাছ বি আৰু ভেক্টৰ মাইনাছ বি ডিফাৰেঞ্চ কি, যে সিহঁতৰ মেগনিটিউড সমান, লেংথটো সমান, কিন্তু ডাইৰেকশ্যনটো অপজিট, বি যদি এইফালে মাইনাছ বি এইফালে, গতিকে বি আৰু মাইনাছ বিৰ মেগনিটিউড একেটাই। অ'কে, বি। নাও এতিয়া আমি যিহেতু এইটো এড কৰিছোঁ একৰ্ডিং টু পেৰালেলগ্ৰাম ল, ৰিজাল্টেণ্টৰ মেগনিটিউডৰ ফৰ্মুলা কি আছিলে, যে ৰুট অভাৰ এ স্কুৱেৰ প্লাছ এনেকৈ লিখিম আমি মেগনিটিউড অফ এ স্কুৱেৰ প্লাছ মেগনিটিউড অফ মাইনাছ বি স্কুৱেৰ প্লাছ টুৱাইছ মেগনিটিউড অফ এ মেগনিটিউড অফ মাইনাছ বি কছ অফ এংগল বিটুইন দেম। চ' আমি কিয় এনেকৈ লিখিছোঁ, কাৰণ আমি এ আৰু বি এড কৰি থকা নাই, এ আৰু মাইনাছ বি এড কৰিছোঁ, সেইকাৰণে মেগনিটিউড অফ এ স্কুৱেৰ মেগনিটিউড অফ মাইনাছ বি স্কুৱেৰ, ইয়াতো এ মাইনাছ বি আহিব। তাৰপিছত এই এংগলটো থিটাটো কোনটো আহে, যে যিটো ভেক্টৰ আমি এড কৰিছোঁ সিহঁতৰ মাজৰ এংগলটো আহিব। এতিয়া আমি এড কৰিছোঁ কি, ভেক্টৰ এ আৰু ভেক্টৰ মাইনাছ বি, সিহঁতৰ মাজৰ এংগলটো হ'ল এইটো, আৰু এই এংগলটো কিমান হ'ব, এইটো যদি থিটা হয় এইটো এংগল হ'ব 180 মাইনাছ থিটা। চ' কছ অফ 180 মাইনাছ থিটা। অ'কে, এতিয়া আমি এই ভেলুকেইটা পুট কৰোঁ। মেগনিটিউড অফ এ আছে
আৰু ম্যাগনিটিউড অফ -b টু b আছে গতিকে আমাৰ কি আহিব a স্কয়াৰ প্লাস b স্কয়াৰ আৰু cos 180 ডিগ্ৰী মাইনাস থিটা cos 180 ডিগ্ৰী মাইনাস থিটা is equal to আহে মাইনাস cos থিটা গতিকে এইটো যদি আমি পুট কৰো ইয়াতে আমি পাম 2ab cos থিটা এইটো হল a minus b magnitude vector subtraction or magnitude so এইটো ফৰ্মুলা আমি ইউজ কৰিব পাৰো now simple the vector subtraction আমি কেনে কৰো এডিশনৰ হেল্পত কৰো a minus b কৰিব লাগে so a plus minus b হিচাপে লিখিলো b vector আমাক দিয়া থাকিব আমি minus b টো ড্ৰ কৰিব লাগিব minus b ড্ৰ কৰাৰ পিছত আমি প্যাৰালেলোগ্ৰাম লমতে প্যাৰালেলোগ্ৰামটো কমপ্লিট কৰিম ৰিজাল্টটো উলিয়াই দিম আমাৰ এডিশনৰ ফৰ্মুলা মতে okay so simple ইমান টান নহয় addition sorry subtraction এবাৰ আমি কি কৰিম কেইটামান কোৱেশ্চন চাওঁচোন ডিসকাস কৰো যেনে এক নম্বৰ কোৱেশ্চনটো মই ললো question number 1 এনেকুৱাকে given a plus b magnitude is equal to a minus b magnitude what is the angle between what is the angle between vector a and vector b so amak dia ase a plus b vector magnitude equal to a minus b vector magnitude ami uliabo lage vector a aru vector b er major angle to ulabo lage okay ami sao amak dia ase a plus b magnitude is equal to a minus b magnitude okay it a plus b mane ki মনত আছে না আমাৰ যেতিয়া a plus b is equal to r vector হয় তেতিয়া আমাৰ r is equal to আসলে root over a square plus b square plus 2ab cos theta এনেকুৱা আসলে so a plus b মানে কি আমাৰ হে ৰিজাল্টেন্ট ওকে so ৰিজাল্টেন্টৰ এডিশন অৰ ৰিজাল্টেন্টৰ ম্যাগনিটিউড a2 গতিকে a plus b ৰ ম্যাগনিটিউড মানে r ৰ ম্যাগনিটিউড so r ৰ ম্যাগনিটিউড হল হেতু so আমি লিখিব পাৰিম এনেকুৱা কি a square plus b square plus 2ab cos theta similarly subtraction or the resultant tar magnitude to ami already paisu ki asle a square plus b square minus 2ab cos theta theta to ekata a aru b er major angle ekhini ami jano now both sides le mi square kori diu square root bilak nuhua hoi jabo a square plus b square plus 2ab cos theta is equal to a square plus b square minus 2ab cos theta a square b square like cancel gol minus 2ab cos theta efale loi hele plus 2ab cos theta hobo yat already plus 2ab cos theta ase so total kiman hobo 4ab cos theta hobo is equal to right hand side 0 thakibo implies 4abd গুটে ইকুয়েশন তো আমি ডিভাইড কৰি দিও 4abd ডিভাইড কৰি দিলে এফালে ক্যান্সেল যাব আৰু এফালে 0 হৈ থাকিব cos theta is equal to 90 cos theta is equal to 0 so আমি লিখিব পাৰো 0 ৰ কাৰণে cos 90 is equal to 0 হয় so ইয়াৰ পৰা আমি theta is equal to 90 ডিগ্ৰী পাম so angle between the two vectors a and b is 90 degree so এটো এটা কোৱেশ্চন মই কৰি দিলো Next, beleg eta question law. যে আমাক দিয়া আছে given a plus b is equal to r and a is equal to b is equal to r
what is the angle between vector A and vector B. Okay, আগৰ নিচিনা কিবা এটা কন্ডিশন আমাক দিয়া আছে, আমি উলিয়াব লাগে A আৰু B ভেক্টৰ মাজৰ এংগলটো. Okay, solution. So আমি ইয়াৰ পৰা কি গম পালো যে ভেক্টৰ A আৰু ভেক্টৰ B ৰ ম্যাগনিটিউড সমান আৰু A আৰু B ৰ ৰিজাল্টেন্টটো হ'ল R, আকৌ R ৰ ম্যাগনিটিউডো ইহঁতৰ সৈতে সমান, ইহঁত দুইটাৰ সৈতে সমান. গতিকে আমি প্ৰথমে যেটো R ৰ ফৰ্মুলা, সেই ফৰ্মুলাটো আমি লওঁচোন. আমি জানো we know R is equal to root over a square plus b square plus 2ab cos theta. এটা যেহেতু আমাৰ a is equal to b is equal to r, গোটেইকেইটা যেহেতু সমান, গতিকে এই গোটেইবিলাক আমি যিকোনো এটাত লৈ যাওঁ, আমি গোটেইবিলাক a ত লৈ যাওঁ. সো r ৰ কাৰণেও আমি a লিখিব পাৰো, a is equal to a to a থাকিলে b to আমি a লিখিব পাৰো. ইয়াতো b to যদি আমি a দিও 2a মানে 2a square cos theta. Both sides যদি আমি square কৰো, a square is equal to a square plus a square plus 2a square cos theta. Both sides square কৰিলে ইয়াত square হ'ব, ইয়াত square টো উঠি যাব. Now এটা a square cancel যাব আৰু a square টো আমি এফালে লৈ আহিলে minus a square হ'ব আৰু ইফালে থাকিলে 2a square cos theta. এবাৰ আমি থিটা উলিয়াব লাগে, cos theta উলিয়াব লাগে, 2a square দি গোটেই ইকুৱেশ্যন আমি ডিভাইড কৰি দিম, কি হ'ব minus a square by 2a square, ইয়াত কেনসেল যাব cos theta, which implies ইয়াত থাকিব cos theta is equal to a square, so minus half. এতিয়া আমি আৰু এটা ডাটা মনত ৰাখিব লাগিব যে cos 120 degree is equal to minus half হয়. So তোমালোকে 90 ডিগ্ৰী লৈকে আগতে পাইছা, এতিয়া আৰু কেইটামান এক্সট্ৰা আহিব, যেটা মনত ৰাখিব লাগিব cos 120 minus half হয়, গতিকে মনত ৰাখিব লাগিব. এতিয়া minus half ৰ কাৰণে আমি লিখিব পাৰিম cos 120 degree, so ইয়াৰ পৰা আমি পাম theta is equal to 120 degree. So এনেকুৱা মই আৰু এটা কোৱেশ্চন কৰি দিলো. এতিয়া মই তোমালোকক কেইটামান কোৱেশ্চন দিম হোমৱৰ্ক হিচাপে, তোমালোকে ট্ৰাই কৰিবা আৰু কৰিব পাৰিছানে নাই, যদি কৰিছা তেতিয়াহ'লে চিট এটাত সলভ কৰি পেলাই ফটো মাৰি হোৱাটছএপ কৰি মোলৈ পঠাই দিবা পাৰিলে. Homework number 1. If a plus b is equal to c and a plus b is equal to c, then what is the angle between vector A and vector B? Number 2, if P plus Q is equal to R and P minus Q is equal to R, then what is the angle between P and Q? Number 3, if C plus D is equal to E and C square plus D square is equal to E square, then what is the angle between C and D? Number 3. Number 4, if A minus B is equal to R and A is equal to B is equal to R,
then what is the angle between A and B? So আজিলে এইকেইটাই দিলোঁ, এইকেইটা তোমালোকে ট্ৰাই কৰিবা আৰু মই অলৰেডি কৈছোঁ পেপাৰ এখনত কৰি ফটো মাৰি মোলৈ পঠাই দিবা। গ্ৰুপতে হওক বা ইণ্ডিভিজুৱেল মোৰ হোৱাটছআপ লিংকত হওক পঠাই দিলেই হ'ল, মই চাম। আৰু সকলোৱে কৰিবা, বহি থাকিলে নহ'ব কিন্তু, মই সকলোৰে আনচাৰ পাব লাগিব। অ'কে, হ'ব, বেছি নাপাওঁ, আমি এনেকৈ অলপ অলপকৈ আগবাঢ়ি গৈ থাকোঁ। আকৌ কালিলৈ আকৌ দিম কিবা কিবি অলপ, আজিলৈ এইখিনিয়ে থাকে। ঠিক আছে, থেংক ইউ।